কামৰূপ জিলাৰ দৰাকহৰা অঞ্চলত সন্দেহযুক্ত এজন লোকক আটক কৰে ৰাইজে লগতে প্ৰত্যক্ষ কৰে তেওঁৰ গতিবিধি লোকজনৰ কোনো ধৰণৰ পৰিচয় নোহোৱাৰ বাবে ভালদৰে কথা ক'ব নোৱাৰাৰ বাবে ৰাইজৰ সন্দেহ হয় আৰু আৰক্ষীক গতাই দিয়ে চাংচাৰী আৰক্ষীয়ে সোধপোছৰ বাবে থানালৈ লৈ যায় আনি থাকাহে দেখিছো এতিয়া বাংলাদেশৰ বুলি কৈছে আৰু 7টা থাকা বুলি কৈছে মানুহ আৰু কেইটা থাকা বুলি কৈছে 7টা থাকা বুলি কৈছে ক'ত থাকা বুলি কৈছে কৈছে এতেই ঘূৰি থাকা বুলি কৈছে 7টা থাকা বুলি 7টা থাকা বুলি কৈছে মানুহজন বাটেৰে আহিছিল আহি থাকোঁতে আমি ধৰিলো ধৰি হলে পুলিচক গতাই দিলো আৰু বাংলাদেশৰ বুলি কৈছে লগত একো নাই কেনেকৈ সাসপেক্ট কৰিলে তাৰ বাটেদি ঘূৰি আছে মানুহ সিফালে খেদিছে খেদোতে আমি ধৰিলো সেয়ে আৰু কি কয় একো নাই একো নাই সি বাংলাদেশৰ বুলি কৈছে বাকী একো কোৱা নাই বাকী পুলিচ মাতিলো মাতি গতাই দিলো কোন থানা চাংচাৰী লগত আৰু দুটা থাকা বুলি কয় আৰু 7টা থাকা বুলি কৈছে এই এত ঘৰৰ পৰা গামছা এ মুন না কোনখন এইখন এত ঘৰৰ গামছাটো নামাই দিছো গামছা নামাই গামছা গাড়ী কোথায় দুনিয়ায় গাত গোটেই দাগে দাগ কটা দাগ এই ক'ত ঘৰ ক'ত ঘৰ এই ছাৰ মই নতুন ছাৰ ক'ত ঘৰ এই আমি চাই লওঁ মানুহ ধৰি ৰাখিছে আমি সোধপোছ কৰাৰ কাৰণে লৈছো কিয় কাৰণে আমি সোধপোছ কৰাৰ কাৰণে লৈছো ব্যুৰো ৰিপৰ্ট পাইহাটা লাইভ